কোকৰাঝাৰৰ খবৰ ল'বলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে আৰু মুকুট ৰয় আজি সামগ্ৰিকভাৱে যি কোকৰাঝাৰ লোকসভা সমষ্টি আছে সেই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ ভোট গণনা কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহৰ পৰা প্ৰথমটো খবৰ ND24ত আপোনালোক জনাব মুকুট ৰয় কেনেকৈ সাজু হৈছে আৰু সামগ্ৰিকভাৱে প্ৰশাসন কেনেধৰণে সাজু হৈছে এই ডাঙৰ দিনটোৰ বাবে এই মেগা ইভেণ্টটোৰ বাবে হয় মানস মই ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম কাৰণ ইতিমধ্যে যি ইয়াত তিনিটাকৈ বিধানসভা সমষ্টিত ইয়াত ভোট গণনা অনুষ্ঠিত হ'ব আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যে কোকৰাঝাৰ বিধানসভা সমষ্টিত আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিতে এই যিটো কোকৰাঝাৰ বেচিক ট্ৰেইনিং তেওঁলোকৰ চেণ্টাৰ আছে এই চেণ্টাৰতে তিনিটাকৈ ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে আৰু ইয়াত মূলতঃ কোকৰাঝাৰ বিধানসভা সমষ্টি দুটমা বিধানসভা সমষ্টি আৰু বাওখুংৰি বিধানসভা সমষ্টিৰ ভোট গণনা ইয়াত সম্পন্ন হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে যিটো গেট নাম্বাৰ 2 ইয়াত দুটমা বিধানসভাৰ কাৰণে যিসমূহ কাউণ্টিং এজেণ্ট আছিলে কাউণ্টিং এজেণ্টসকলক ইতিমধ্যে ভিতৰলৈ প্ৰৱেশ কৰাৰ কাৰণে তেওঁলোকক অনুমতি প্ৰদান কৰিছে আৰু সেইমৰ্মে শাৰী পাতি তেওঁলোকে প্ৰৱেশ কৰিছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰে দেখুৱাইছে এয়া প্ৰৱেশ নম্বৰ 1 নম্বৰ গেট আৰু ইয়াত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ কাৰণে যিসমূহ দল তথা প্ৰাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ কাউণ্টিং এজেণ্ট নিয়োগ কৰিছিল সেই নিয়োগ কৰা এজেণ্টসমূহ ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে তেওঁলোক সাজু হৈছে আৰু এজনকৈ তেওঁলোকে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ আমি যি স্থানত উপস্থিত আছোঁ সেই স্থানৰ পৰা কিছু পশ্চিম দিশত বাওখুংৰি বিধানসভা সমষ্টিৰ কাৰণে প্ৰৱেশদ্বাৰৰ ব্যৱস্থা কৰা হৈছে আৰু এই বাওখুংৰি বিধানসভা সমষ্টিটো অনুৰূপ ধৰণে যিসমূহ দল তথা প্ৰাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ ইয়াত কাউণ্টিং এজেণ্ট নিয়োগ কৰিছিলে সেই কাউণ্টিং এজেণ্টসমূহক এতিয়া ভিতৰত প্ৰৱেশ কৰাৰ তেওঁলোকে অনুমতি প্ৰদান কৰিছে কিন্তু এই কাউণ্টিং এজেণ্টসমূহ প্ৰৱেশ কৰাৰ পূৰ্বে যিসমূহ কাউণ্টিং বিষয়া নিয়োগ কৰা হৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা বা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ে যিসমূহ কাউণ্টিং বিষয়া নিয়োগ কৰিছিল সেই কাউণ্টিং বিষয়াসকলক ইতিমধ্যে ঠিক 5:40 তেওঁলোকক প্ৰৱেশৰ অনুমতি দিছে আৰু তেওঁলোকক কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰাৰ পিছত তেওঁলোকক প্ৰথমে ভিতৰলৈ প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে সমান্তৰালকৈ তেওঁলোকে যিসমূহ লেপটপে হওক বা যদি মোবাইল ফোন হওক সেই মোবাইল ফোন আনিছিল সেইসমূহ এটা নিৰ্দিষ্ট স্থানত মজুত ৰখাৰ কাৰণে নিৰ্দেশ দিছে আৰু সেইমৰ্মে তেওঁলোকে সেই নিৰ্দিষ্ট স্থানত মজুত ৰাখি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে আৰু যি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিসমূহ ভোট কেন্দ্ৰ আছে এতিয়া 5টাকৈ ভোট কেন্দ্ৰ সাজু কৰা হৈছে বিশেষকৈ এই কোকৰাঝাৰ যি লোকসভা সমষ্টি কোকৰাঝাৰ চহৰতে ইয়াত 3টা বিধানসভা সমষ্টিৰ কাৰণে ভোট গণনা সম্পন্ন হ'ব আৰু এই সমষ্টি 3টা হৈছে কোকৰাঝাৰ বিধানসভা সমষ্টি দুটমা বিধানসভা সমষ্টি আৰু বাওখুংৰি বিধানসভা সমষ্টি গোসাইগাঁৱত যি ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে এই গোসাইগাঁৱত পৰ্বতজৰা আৰু গোসাইগাঁও বিধানসভা সমষ্টিৰ কাৰণে ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব অনুৰূপ ধৰণে চিৰাঙত যি ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে এই চিৰাঙত এই চিডলি চিৰাং বিধানসভা সমষ্টিৰ কাৰণে ভোট গণনা সম্পন্ন হ'ব বিজনীত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত বিজনী বিধানসভা সমষ্টিৰ কাৰণে ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু তদ্ৰুপ বাক্সাৰ বা মুছলপুৰত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত বাক্সা বিধানসভা সমষ্টি আৰু মানাহ বিধানসভা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব মুঠ 9টা বিধানসভা সমষ্টি আছে আৰু এই 9টা বিধানসভা সমষ্টিত যি 3টা এই বিধানসভা সমষ্টিৰ প্ৰথমতে উল্লেখ কৰিছোঁ কোকৰাঝাৰ দুটমা আৰু বাওখুংৰি এই বিধানসভা সমষ্টিটো ৰিটাৰ্ণিং বিষয়াৰ তত্ত্বাৱধানত ইয়াত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু যি বাকী 4টা যি ভোট গণনা কেন্দ্ৰ আছে এই ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব জিলা নিৰ্বাচনী বিষয়াৰ তত্ত্বাৱধানত কাৰণ গোসাইগাঁও যি আপোনাৰ মহকুমা আছে গোসাইগাঁও মহকুমাধি প্ৰতীক তাত গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বত থাকিব চিৰাঙত চিৰাং জিলা আয়ুক্ত থাকিব বিজনী মহকুমাধিপতি জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বত থাকিব আৰু বাক্সাত বাক্সা জিলাৰ নিৰ্বাচনী বিষয়াৰ দায়িত্বত থাকিব আৰু এই প্ৰতিটো ভোট কেন্দ্ৰ মুঠ 11টা ৰাউণ্ডৰ পৰা 20টা ৰাউণ্ডলৈকে ইয়াত ভোট গণনা প্ৰক্ৰিয়াৰ কাৰণে তেওঁলোকে নিৰ্ধাৰণ কৰিছে কাৰণ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ সংখ্যা বেলেগ বেলেগ আৰু ভোটাৰৰ সংখ্যা আৰু ভোট কেন্দ্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কি ধৰণে ৰাউণ্ড নিৰ্ধাৰণ কৰা হ'ব সেয়া নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ECR গাইডলাইন আছে আৰু গাইডলাইন অনুসৰি এই সমূহ ৰাউণ্ড তেওঁলোকে নিৰ্ধাৰণ কৰিছে পৰৱৰ্তী সময়ত হয়তো এই ৰাউণ্ডৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থকা বুলি ইতিমধ্যে কালি কোকৰাঝাৰ জিলা আয়ুক্ত তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই কথা উল্লেখ কৰিছে
হৈছিল গতিকে সেই বিষয়সমূহ নিশ্চিতভাৱে থাকিব আৰু ঠিক পুৱা 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰথম পৰ্যায়ত যি পোষ্টেল বেলট আছে এই পোষ্টেল বেলটসমূহৰ ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু পোষ্টেল বেলট যি ভোট গণনা প্ৰক্ৰিয়া আছে ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে যি ষ্ট্ৰং ৰুমত বৰ্তমানে মজুত আছে ইভিএমসমূহ এই ইভিএমসমূহ নিৰ্দিষ্ট যিটো কাউণ্টিং টেবুল সাজু কৰা হৈছে কাউণ্টিং হলত এই কাউণ্টিং টেবুলত লৈ অনা হ'ব আৰু ইয়াৰ কাৰণে যি প্ৰতিটো স্থানতে অৰ্থাৎ ষ্ট্ৰং ৰুমৰ প্ৰৱেশদ্বাৰৰ পৰা কাউণ্টিং হললৈকে নিৰবিচ্ছিন্নভাৱে তেওঁলোকে CC কেমেৰাৰ তলেৰে এই ইভিএমসমূহ অনাৰ ব্যৱস্থা কৰিব আৰু ইভিএমসমূহ অনাৰ পিছত যি ভোট কেন্দ্ৰত তেওঁলোকে যি নিৰ্বাচনী বিষয়া হওক পলিং এজেণ্ট হওক তেওঁলোকে যিধৰণে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি প্ৰথম খবৰ নিশ্চয় পাম আপোনাৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ